ইতিহাস বিজড়িত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত 600 বছৰীয়া আহোম ৰাজত্বকালৰ বহু পৌৰাণিক কীৰ্তিচিহ্ন আছে, কিন্তু সংৰক্ষণৰ অভাৱত বহু পৌৰাণিক সম্পদ আচলতে ধ্বংস দিশলৈ গতি কৰিছে। আৰু কেমেৰা পাৰ্চনক মই এটা পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। দেখিছে, মই আছোঁ বৰ্তমান মাদুৰী, আচলতে মহাসতী জয়মতীৰ পিতৃগৃহ, আচলতে লাই থেপেনা বৰগোহাঁই য'ত বংশ পৰিয়াল আছে, মই তাত বৰ্তমান উপস্থিত আছোঁ। আৰু তেওঁৱে এটা বংশৰ লাই থেপেনা বৰগোহাঁই বংশৰ এটা মৈদাম আচলতে একাংশ ভূমিয়ে চক কিদৰে কাটি ধ্বংস কৰিলে। এইটো এটা ঐতিহাসিক এটা মৈদাম আছিলে। আচলতে ৰাজ্যত যি পুৰাতত্ত্ব বিভাগ আছে বা শিৱসাগৰ জিলা প্ৰশাসন আছে, নাজিৰা সমজিলা প্ৰশাসন আছে, তেওঁলোকে যিদৰে এই সম্পদসমূহ আচলতে সংৰক্ষণৰ ক্ষেত্ৰত যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে নকৰাৰ কাৰণে এনেদৰে এই ঐতিহাসিক সম্পদসমূহ দিনক দিনে ধ্বংস দিশলৈ গতি কৰিছে। আৰু এই মাদুৰী অঞ্চলৰ যি মহাসতী জয়মতী যি পিতৃগৃহ লাই থেপেনা বৰগোহাঁই, এই বৰগোহাঁইৰ পিতৃ আচলতে বংশৰে এজন দা ডঙৰীয়াৰ এইটো এটা মৈদাম। আৰু এই মৈদামটো কিছুদিন পূৰ্বে আচলতে ইয়াৰ একাংশ ভূমাফিয়া মৈদামটো কাটি ধ্বংস কৰিলে। আৰু আমি সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ, চক কিদৰে JCB সাঁতোৰা পৰিছে। JCB আচলতে এই মৈদামটো খনন কৰি এই মৈদামটো সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে। কিন্তু তথাপিও আজিলৈকে কিন্তু ৰাজ্য পুৰাতত্ত্ব বিভাগেই হওক বা নাজিৰা সমজিলা হওক, শিৱসাগৰ জিলা প্ৰশাসন হওক, তেওঁলোকে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে আজিলৈকে কৰা নাই। মোৰ লগত টাই আহোম ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়া আছে, মই তেওঁলোকৰ পৰা পোনপটীয়াভাৱে জানিব বিচাৰিম। কি ক'ব? আচলতে কেইটামান টকাৰ লালসাত একাংশ ভূমাফিয়াই অসমীয়াৰ ঐতিহ্যক ধ্বংস কৰি অবৈধভাৱে আহোমৰ ঐতিহাসিক মৈদামসমূহ খনন কৰি পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। দিন দুপৰতে তেওঁলোকে এনেদৰে খনন কাৰ্য কৰাত আচলতে তেওঁলোকে সাহস ক'ৰ পৰা পাইছে? আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ মনত সেইটো এটা প্ৰশ্ন উত্থাপন হৈছে। আমি ভাবিবলৈ বাধ্য হৈছোঁ যে শিৱসাগৰৰ ৰেঞ্জাৰ, DFO, ৰাজচক্ৰৰ বিষয়া তথা অন্য কোনো জনপ্ৰতিনিধিৰ ছত্ৰছায়া তেওঁলোকে পাইছে নি? পুৰাতত্ত্ব বিভাগো এই ক্ষেত্ৰত নিমাত অসম চৰকাৰ এই ক্ষেত্ৰত সকলো নিমাত থকা আমি পৰিলক্ষিত হৈছে। গতিকে আমি আশা কৰিছোঁ খুব কম দিনৰ ভিতৰতে তেওঁলোকে যাতে এই অবৈধ খননবিলাক বন্ধ কৰিবলৈ তেওঁলোক আগবাঢ়ি আহে। অন্যথা আমি টাই আহোম ছাত্ৰ সন্থাই ব্যক্তিগত প্ৰচেষ্টা ল'বলৈ আমি বাধ্য হ'ম। আৰু আমি টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ আৰু শোভাবৰ্ধনৰ বাবে দাবী কৰি আহিছোঁ। কিন্তু এই ক্ষেত্ৰত পুৰাতত্ত্ব বিভাগেই হওক, অসম চৰকাৰেই হওক, কোনো ধৰণৰ কাৰ্যসূচী হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। আমাৰ সম্পত্তিসমূহ দিনক দিনে ধ্বংস গৰাহলৈহে তেওঁলোকে ঠেলি দিয়া দেখা গৈছে। এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ ঐতিহাসিক লাই থেপেনা জয়মতী কুঁৱৰীৰ পিতৃ লাই থেপেনাৰ বাসস্থানৰ আশে পাশে থকা এই দা ডঙৰীয়াসকলৰ মৈদামত, যিবিলাক ভূমাফিয়াই বৰ্তমান সময়ত খানি ধ্বংস গৰাহলৈ ঠেলি পঠিয়াইছে। গতিকে খুব কম দিনৰ ভিতৰত এই সম্পদসমূহ ৰক্ষণাবেক্ষণ কৰিবৰ বাবে আমি অসম চৰকাৰ তথা বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ। এইটো যথেষ্ট নাজিৰা অঞ্চলত যথেষ্ট ভূমাফিয়া দপদপনি, এই ক্ষেত্ৰত কি বন বিভাগে একো ব্যৱস্থা গ্ৰহণ কৰা দেখা? এই ক্ষেত্ৰত বন বিভাগে বিশেষ একো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। আজি দেখিছে আপুনি মৈদাম খনন কৰিছে, আৰু যদিও মৈদামো খনন কৰা হোৱা নাই, কিছু ক্ষেত্ৰত আপুনি দেখিব কাৰোবাৰ ঘৰৰ কোনোবা দুখীয়া পৰিয়ালৰ ঘৰৰ পিছফালে থকা চোতালখনেই খনন কৰিছে। আৰু সেই পুখুৰীত পৰি পানি বহু বছৰৰ পৰা মানুহ যে মৃত্যু হৈ আহিছে, সেই ক্ষেত্ৰতো অসম আৰক্ষীও জ্ঞাত, বন বিভাগ জ্ঞাত, সকলো জ্ঞাত। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কাৰ্যসূচী হাতত লোৱা দেখা নাই। হয়, এটা কথা উল্লেখ কৰিব লাগিব যে আমি কেমেৰা পাৰ্চনে দেখুৱাই আছে এই মহাসতী জয়মতীৰ যি পিতৃ লাই থেপেনা বৰগোহাঁই পিতৃস্থান, এই পিতৃস্থানত আচলতে বহু ঐতিহাসিক সম্পদ আছে। সেই সম্পদসমূহ আচলতে সংৰক্ষণৰ ক্ষেত্ৰত বা সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত যিদৰে পুৰাতত্ত্ব বিভাগে গ্ৰহণ কৰিব লাগিলে কৰা নাই। আৰু কেমেৰা পাৰ্চনে দেখুৱাইছে যে এই মৈদামসমূহৰ আশে পাশে বা ইয়াত যে ঐতিহাসিক সম্পদ আছে, সেইবোৰ আশে পাশে যিবোৰ মাটি আছে, সেই মাটিসমূহ আচলতে বেদখল কৰি দেখিছে। আমি ইয়াত চাহ বাগান ইয়াত নিৰ্মাণ কৰিছে। আচলতে এনেদৰেই ঐতিহাসিক সম্পদসমূহ ধ্বংস দিশলৈ গতি কৰিছে। আৰু আমি সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। আৰু এনেদৰেই আচলতে পুৰাতত্ত্ব বিভাগক হওক বা শিৱসাগৰ জিলা প্ৰশাসনেই হওক, তেওঁলোকে এই ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে নকৰাৰ কাৰণে আচলতে একাংশ ভূমাফিয়াৰ আচলতে কুঠাৰঘাত আচলতে তেওঁলোকে ইয়াত JCB লগাই এইদৰে স্বৰ্গদেউসকলৰ হওক বা দা ডাঙৰীয়াসকলৰ যিবোৰ মৈদাম আছে, আচলতে এই মৈদামসমূহ আচলতে খনন কৰি এক ধ্বংস দিশলৈ গতি কৰিছে।